কাইলৈ অৰ্থাৎ ২৬ এপ্ৰিলত অসমৰ যি ৫টা সংসদীয় সমষ্টিত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট অনুষ্ঠিত হ'ব সেই সমষ্টি কেইটাৰ অন্যতম হৈছে ডিফু লোকসভা সমষ্টি ডিফু সংসদীয় সমষ্টিত এই মুহূৰ্তত মই আছোঁ আৰু ডিফু লোকসভা সমষ্টিৰ ইয়াৰ সম্পূৰ্ণ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ হৈছে ইয়াৰ যিটো ISBT আছে সেই ISBTত যিটো ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে সেই ষ্ট্ৰং ৰুমৰ পৰা নিয়ন্ত্ৰণ হৈ আছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এটা প্ৰকাণ্ড খোৱা বোৱাৰ পৰিৱেশ ইয়াত যিসকল পুলিং প্ৰিজাইডিং অফিচাৰ আছে যিসকল অন্যান্য বিষয়া আছে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো পৰিচালনাৰ বাবে যিসকল লোকে ইয়াৰ পৰা ৰাওনা হৈছে প্ৰত্যেককে এসাঁজ খুৱাই ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আৰু দেখা গৈছে যে ইয়াত এটা প্ৰকাণ্ড ডাইনিং ৰুম এটা প্ৰকাণ্ড ভোজন কক্ষ ইয়াত কেইবাশ লোকে ইয়াত খাইছে একেলগে আৰু মই পুনৰ উল্লেখ কৰিম যে ইয়াৰ পৰাই এসাঁজ খুৱাই কাইলৈ এটা গুৰুত্বপূৰ্ণ দিন আজি নিশাটো তেওঁলোকে ক'ত কেনেকৈ থাকে ঠিক নাই কিন্তু এসাঁজ সুন্দৰকৈ খুৱাই ইয়াৰ পৰা পঠাই দিয়াৰ চেষ্টা কৰা হৈছে মই এখেতৰ ওচৰলৈ আহিছোঁ তেখেত হৈছে এই যিটো খোৱা বোৱাৰ গোটেই ব্যৱস্থাটো তদাৰক কৰিছে তেখেতে মই প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম হয় মোৰ নাম নিপেন চন্দ্ৰ দাস কি ধৰণে কিমান মানুহক খুৱাইছে কি খুৱাইছে অলপ বুজাই কওক হয় স্যাৰ আমি এতিয়ালৈকে প্ৰায় আমি ৪,০০০ মানুহ খোৱালোঁ আমি প্লেন ৰাইচ বনাইছোঁ দাল এখন বনাইছোঁ চিকেন কাৰী বনাইছোঁ বেঙেনা ফ্ৰাই দিছোঁ পদিনা চাটনি দিছোঁ আচাৰ দিছোঁ নেমু দিছোঁ আৰু লগত এটা মিঠাই এটা দিয়া হৈছে কিমান মানুহ ইয়াত এংগেজ হৈ আছে আপোনাৰ এই গোটেই প্ৰক্ৰিয়াত প্ৰায় ২০০ ষ্টাফ আছে ২০০ ষ্টাফ মই চলাই আছোঁ তাৰ কাৰণে কিমান চাউল কিনিব লগা হৈছে কিমান মাংস কিনিব লগা হৈছে হয় স্যাৰ এতিয়ালৈকে চাউল মই এনে ২৫ কুইণ্টেল চাউল কিনিছোঁ আৰু মাংস প্ৰায় ১২ কুইণ্টেল কিনা হ'ল আচৰিত কথা ২৫ কুইণ্টল চাউল কিনিছে ১২ কুইণ্টল মাংস ঠিক এনেধৰণে এখেতসকলে খোৱা বোৱাৰ ব্যৱস্থাটো কৰিছে ইয়াত আমাৰ দৰে যিসকল সাংবাদিক আছে সেই সাংবাদিকসকলকো ইয়াত তেওঁলোকে খুৱাই বুৱাই এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে মই আপোনাৰ পৰা জানিব বিচাৰিম ধন্যবাদ সুন্দৰ ব্যৱস্থাপনা সুন্দৰ হৈছে এইবাৰ এৰেঞ্জমেণ্ট সঁচাকৈ অতি সুন্দৰ যে তাৰ কাৰণে আমাৰ DC মেমো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ নিপেনটো ভাল বনায় বাৰু গোটেই ডিফুবাসীয়ে ভাল বনাই খুৱায় এইবাৰো ভাল হৈছে খালি আমি আশা কৰোঁ ইয়াতকৈ ভাল হওক নেক্সট সাজ যাতে আৰু নিপেন এজন সাংবাদিক আমাৰ দৰে এজন সাংবাদিক মই অন্য এজনৰ ওচৰলৈ আহিছোঁ এওঁলোকে ইয়াত গোটেই খোৱা ব্যৱস্থাটোৰ তদাৰক কৰি আছে কি খুৱাইছে কি ধৰণে খুৱাইছে কিমান মানুহে খাইছে আজি দিনটো ইয়াত আজি প্ৰায় ইয়াতে ৩-৪ হাজাৰমান মানুহে খাইছে তাৰপিছত আমি ইয়াত মিঠাই দিছোঁ চালাড দিছোঁ চিকেন দিছোঁ তাৰপিছত মিক্স ভেজ দিছোঁ দাইল ভাতো আপোনাৰ সেই জিৰা ৰাইচ আপোনাৰ যিটো ভাল চাউল আৰু সোণা শক্তি ঋতুৰাজ বুলি কয় আৰু মানে আমাৰ পুলিংবিলাকে যাতে ভালে ভোট দি আকৌ ভালকৈ আহে সেইটো আমি কামনাৰে যিমান মানে কষ্ট কৰিছোঁ আৰু ভাল কৰিম বুলি ৰন্ধা বঢ়াৰ ব্যৱস্থাটো ক'ত কৰা হৈছে কিমান মানুহ জড়িত হৈ আছে ৰন্ধা বঢ়া প্ৰায় আমাৰ ১৮০মান মানুহ আছে ৰন্ধা বঢ়া দিয়ালৈকে আৰু যিমান পাৰোঁ আমি ভালকৈ চেষ্টা কৰিছোঁ ভালকৈ খুৱাব পাৰিম বুলি মই ধন্যবাদ জনাইছোঁ খুব ভাল হৈছে আপোনালোকৰ খোৱা বোৱা ব্যৱস্থা এই ধৰণে এইসকল যদি মই পিছফালে যদি কেমেৰাটো দেখুৱাওঁ এইসকল যিসকল বিষয়া এইসকল পুলিং প্ৰিজাইডিং বিষয়া আছে অন্যান্য বিষয়াসকল আছে আপোনাৰ কাম ক'ত ডিউটি ক'ত যাব ইয়াৰ পৰা হিডিলাংৱে কিমান দূৰ ইয়াৰ পৰাতো 60 কিলোমিটাৰ আজি ৰাতি খোৱা বোৱা ব্যৱস্থা ক'ত হ'ব ঠিক হৈছেনে ঠিক হৈছে ইয়াত কেনেকুৱা ভাল হৈছে মই অন্যান্য বাকী কেইবাগৰাকীকো দেখিছোঁ যে এইসকল পুলিং প্ৰিজাইডিং অফিচাৰ তেওঁলোকৰ ওপৰতে কাইলৈ গোটেই দিনটো আচলতে গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিন আৰু এই দিনটো এইসকল বিষয়ৰ ওপৰতে নিৰ্ভৰ কৰিছে কাইলৈ দিনটো কি ধৰণৰ প্ৰস্তুতিৰ মাজেৰে আগবাঢ়িছে ভালে যথেষ্ট এতিয়ালৈকে চব সুকলমে হৈ গৈছে ইয়াৰ ব্যৱস্থা যথেষ্ট ভাল কৰিছে আমাক অলপ পিছতে খানাটো খাই লৈ পেলাই আমি এতিয়া গাড়ীত উঠিম আৰু আমি চব বস্তু চেক কৰিলোঁ আপোনাৰ দায়িত্ব ক'ত মই প্ৰিজাইডিং অফিচাৰ কৰিছোঁ শ্ৰীধৰমপুৰ ইয়াৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত আছে 90 কিলোমিটাৰ দূৰলৈকে গুচি যাব আজি নিশাটোৰ খোৱা বোৱা থকা ব্যৱস্থা কেনেকুৱা ধৰণৰ হ'ব নিশাটোত আমি যোগাযোগ কৰিছোঁ তাত আজিকালি মিড ডে মিলৰ চিষ্টেমটো থাকে যে ৰান্ধনীসকলক আমি কিবা এটা পে'মেণ্ট কৰিম তেখেতলৈ আমাক খোৱা ব্যৱস্থাটো কৰি দিব ইয়াতে খুব ভাল হৈছে ইয়াতো ক'বই নালাগে নাম্বাৰ 1 মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে এইসকলেই পুলিং প্ৰিজাইডিং অফিচাৰ আৰু মোৰ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে কাইলৈ গোটেই দিনটো মই পুনৰ উল্লেখ কৰিম যে এনেদৰে যে তেওঁলোকৰ প্ৰত্যাহ্বানৰ এটা সময় যথেষ্ট ব্যস্ত হৈ থাকিব লাগিব নিৰাপত্তাজনিত কথা আছে কিন্তু সেই গোটেই বিষয়বোৰ যাতে সুকলমে শেষ হয় নিৰ্বাচন প্ৰক্ৰিয়াটো যাতে শান্তিপূৰ্ণভাৱে শেষ হয় যাতে স্বচ্ছ মুক্ত নিকা নিৰ্বাচন হয় সকলো এখেতসকলৰ ওপৰতে নিৰ্ভৰশীল আৰু সেইবাবে প্ৰশাসনৰ ফালৰ পৰা এসাঁজ খুৱাই এখেতসকলক নিজ কৰ্তব্যথলীলৈ বিদায় দিয়া হৈছে আজিৰ দিনটোৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ